নমস্কাৰ এডি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছো। আজি উৰুকা আৰু উৰুকা উপলক্ষে বিভিন্ন ৰাজ্যৰ মাছৰ বজাৰসমূহত ভিৰ পৰিলক্ষিত হৈছে। আমি সমান্তৰালভাৱে অসমৰ সামগ্ৰিক সম্পূৰ্ণ দৃশ্যাংশ আপোনালোকক দেখাইছো। বিভিন্ন প্ৰান্তৰ মাছৰ বজাৰসমূহৰ যি দৃশ্যাংশ আছে আমালৈ যুগুত কৰা আমাৰ ৰিপৰ্টাৰ্ছ সকলে পঠিওৱা সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো। যেহেতু আজি ভোগৰ উৎসৱ, ভোগালীৰ উৰুকা, আৰু উৰুকা বুলি ক'লে ভোগালীৰ বৃহৎ আয়োজন কৰা দেখা পোৱা যায়। ভেলাঘৰ সজা যায় আৰু ভেলাঘৰৰ বাকৰিত সকলোৱে মিলি লগে ভাগে এসাঁজ খোৱাৰ যি প্ৰয়াস, সেই প্ৰয়াস অব্যাহত থাকে। তাৰ সমান্তৰালভাৱে দেখা পোৱা যায় যে বজাৰসমূহতো মাছ মাংস ক্ৰয়ৰ বাবে দীঘলীয়া লানি দেখা পোৱা গৈছে। এইবাৰ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বজাৰৰ কিছু দৃশ্যাংশ আছে, সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। নিশ্চয় প্ৰত্যক্ষ কৰিছে এয়া দক্ষিণ কামৰূপৰ গৰৈমাৰী বজাৰৰ দৃশ্যাংশ, আৰু বজাৰত দেখা পোৱা গৈছে যে এনেদৰে লোকে লোকাৰণ্য হৈ পৰিছে আৰু বৃহৎ মাছৰ বজাৰত এতিয়া ডাঙৰ মাছ কিনাৰ হেতা ওপৰা লাগিছে। আচলতে অঘোষিত প্ৰতিযোগিতা বুলি ক'ব লাগিব, অঘোষিত প্ৰতিযোগিতা দেখা পোৱা গৈছে। কোনে আচলতে ডাঙৰ মাছটো, বজাৰৰ আটাইতকৈ ডাঙৰ মাছটো কোনে ক্ৰয় কৰিব পাৰে, তাক লৈ এনেধৰণৰ প্ৰতিযোগিতা দেখা পোৱা গৈছে। উৰুকাত এসাঁজ খোৱাৰ মানসেৰে এতিয়া দক্ষিণ কামৰূপৰ গৰৈমাৰী মাছৰ বজাৰত লাগিছে ক্ৰেতা বিক্ৰেতাৰ ভিৰ, আৰু চিতল, আৰি, বৰালি আৰু ভকুৱা আদি মাছেৰে ভৰি পৰিছে গৰৈমাৰী বজাৰ। আৰু গৰৈমাৰী বজাৰ বুলি ক'লে যিহেতু এটা নাম আছে অসমত যে গৰৈমাৰী বজাৰত আটাইতকৈ ডাঙৰ মাছ পোৱা যায়, বৃহৎ বৃহৎ আকাৰৰ মাছ ইয়ালৈ আহে। এই মুহূৰ্তত যদি মাছৰ আমি দামসমূহ আপোনালোকক জনোৱাৰ চেষ্টা কৰোঁ, গৰৈমাৰী বজাৰত দেখা পোৱা গৈছে 800ৰ পৰা 1200 টকা কেজি হৈছে আৰি মাছ, আৰু চিতল মাছ যদি চাই চিতল মাছৰ কেজি হৈছে 700ৰ পৰা 1200 টকালৈ, আৰু বৰালি মাছ 600ৰ পৰা 800 টকালৈ। একেদৰে ভকুৱা দেখা পোৱা গৈছে যে 600ৰ পৰা 1000 টকা পৰ্যন্ত 1 কেজি মাছৰ দাম উঠিছে, আৰু বজাৰত 8ৰ পৰা 9 কিলোগ্ৰাম ওজনৰ চিতল বা বৰালি মাছ দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত সেই দৃশ্যাংশ আমি দেখুৱাই আছোঁ। এয়া আচলতে অসমৰ প্ৰতিখন বজাৰতে আজি এনেদৰে একেই পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্তত আমি দক্ষিণ কামৰূপৰ গৰৈমাৰী বজাৰৰ দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।